বনাবলৈ লৈছোঁ মটৰ পনীৰ এণ্ড পোলাও। তাৰ কাৰণে লৈছোঁ 5টা পিঁয়াজ আৰু এয়া মটৰ আৰু এটা কথা, আমাৰ মানুহজনক প্ৰত্যেকটো বস্তুতে আলু লাগিব। গতিকে মটৰ পনীৰ বনাবলৈ লৈছোঁ, তাতো আলু দিব লগা হৈছে, উপায় নাই, আলু নিদিলে বেয়া পায়। আৰু এতিয়া এয়া মই মিক্সিত এইখিনি পেষ্ট বনাই ল'ম সকলোবিলাক। প্ৰথমে পিঁয়াজৰ পেষ্ট, তাৰপিছতে বিলাহীৰ পেষ্ট বনাম, তাৰপৰা আদা নহৰু জলকীয়া আৰু কাজু পেষ্ট এক্সট্ৰাকৈ বনাই ল'ম। তাৰপিছত মই আপোনালোকক ৰেচিপিটো একেবাৰে বনাই হোৱাৰ পিছত দেখুৱাম। ৰেডি কৰি লৈছোঁ মটৰ পনীৰ বনাবৰ কাৰণে। একচুৱেলি মটৰ পনীৰ নহয় দেই, আলু মটৰ পনীৰ, তাৰমানে আলু দিবই লাগে যে। এয়া আলু মটৰ, এয়া পনীৰ, এয়া আদা নহৰু জলকীয়া পেষ্ট, তেজপাত, ইলাচি, দালচেনি, লং, বিলাহী পেষ্ট, কাজু পেষ্ট আৰু এয়া পিঁয়াজৰ পেষ্ট। এয়া মই এতিয়া প্ৰথমে সৰিয়হৰ তেল দিলোঁ, দিয়াৰ পিছত এতিয়া মানে পিঁয়াজৰ পেষ্টখিনি দিছোঁ। পিঁয়াজৰ পেষ্টখিনি গল্ডেন কালাৰ নোহোৱালৈকে ভাজি থাকিম। এয়া মই গল্ডেন কালাৰ হৈছে অকণমান পিঁয়াজখিনি, তাৰপিছতে আদা নহৰুখিনি পেষ্ট দিছোঁ। আৰু এটা কথা দেই, মই তেল দিয়াৰ পিছত মানে প্ৰথমে তেজপাত, লং, ইলাচি, দালচেনি সেয়া দিছিলোঁ, ক'বলৈ থাকি গ'ল। আৰু অকণমান গোটা জিৰা দিছোঁ, তাৰপিছতহে পিঁয়াজৰ পেষ্টখিনি দিছোঁ। এতিয়া নহৰু আদা পেষ্টখিনি ভাজি থাকিম কেঁচা গোন্ধটো নোযোৱালৈকে। এয়া এতিয়া মই দিছোঁ বিলাহী পেষ্টটো আৰু অকণমান ভাজিম। এতিয়া দিম মছলা, হালধি, ধনিয়া গুড়া, জিৰা গুড়া, এইখিনি নৰ্মেল মছলা সকলোৱে দিয়ে আৰু জলকীয়া গুড়ি। অকণমান মই পানী দি মছলাখিনি গুলি লৈছোঁ, যিহেতু এইখিনি অকণমান ভাজি থাকোঁতে মানে ড্ৰাই টাইপ হৈ গৈছে, সেইটো কাৰণে। এতিয়া মই মছলাখিনি ভাজি আছোঁ। এতিয়া মই কাজু পেষ্ট দিম। মই আকৌ কি কৰোঁ, বহুতে একেলগে দি দিয়ে মটৰখিনি হেৰিতে, মই মানে অকণমান মটৰ আলু দিছোঁ যে, সেইকাৰণে এক্সট্ৰাকৈ ভাজি লওঁ। অকণমান তেল আৰু ইয়াতে নিমখ অকণমান দি পেলাই এক্সট্ৰাকৈ মটৰ আৰু এইখিনি ভাজি পেলাই সেই ইয়াত দিম। এতিয়া মই কাজু পেষ্টখিনি দিছোঁ। কাজু পেষ্টখিনি দি এইখিনি আৰু অলপ দেৰি ভাজি থাকিম। ভজাৰ পিছত তেল এটা ওলাব যে, তাৰপিছতে পানী দিম। পানী দিয়াৰ পিছত এইখিনি অলপ 70% মান হোৱাৰ পিছত ইয়াত দি দিম। এয়া মই কাজু দি পেলাই ভাজি আছোঁ। তাৰপিছত এতিয়া অকণমান চচ দিম, টমেট' চচ। এয়া টমেট' চচ দিছোঁ। আৰু ইয়াতে অকণমান চাহী পনীৰ মছলা এড কৰিছোঁ দেই। বৰ বিশেষ মছলা মই নিদিওঁ, নৰ্মেল যিখিনি আৰু সেইখিনিয়ে দিওঁ। আৰু কচুৰি মেথি অকণ দিম, কিন্তু এতিয়া আৰু কচুৰি মেথি বস্তুটো বিচাৰিয়ে পোৱা নাই। এইখিনি ভাজি থাকিম আৰু এইফালে এইখিনি মই ভাজি আছোঁ। এইখিনি 70% হোৱাৰ পিছত ইয়াত দি দিম। এতিয়া এইখিনি ভাজি তেল ওলাইছে। এতিয়া মই কি কৰিম জানেনে, ইয়াত এটা চিক্ৰেট বস্তু দিম। আচলতে ক্ৰীম দিয়ে, কিন্তু এতিয়া মোৰ ক্ৰীম নাই বৰ্তমান। এতিয়া সেইকাৰণে মই গাখীৰকে দিম অকণমান, আমুল তাজা গাখীৰ অকণমান দি দিম। এতিয়া খাবলৈ বিৰাট সোৱাদ হয়। সেয়া মই যে এক্সট্ৰাকৈ ভাজি লৈছিলোঁ আলু আৰু মটৰখিনি, অলৰেডি 70% হৈ গৈছে। এতিয়া এইখিনি মই ইয়াত এড কৰি দিম। এইখিনি এড কৰি দিম। এইখিনি এতিয়া অকণমান অলপ দেৰি ভাজিম। তেতিয়া মানে মটৰখিনিও কেঁচা হৈ থাকে আৰু মানে গোটা হৈ থাকে, আৰু মানে যিটো কেঁচা গোন্ধ সেইটো নাথাকে। আৰু মই বৰ বেয়া পাওঁ মটৰৰ যে কেঁচা গোন্ধ এটা থাকে, সেইটো মই বৰ বেয়া পাওঁ। এয়া এইখিনি অকণমান ভাজাৰ পিছত পানী এড কৰি দিম। ভাজি আছিলোঁ মটৰখিনি, এতিয়া ইয়াত এড কৰিলোঁ। এড কৰি পেলাই ভাজি আছোঁ। ভাজি হৈছে আৰু তাৰপিছত এতিয়া এইফালে পানী গৰম কৰিছোঁ। পানীখিনি উতল অহাৰ পিছত ইয়াতে দিম। এয়া ভাজি হ'ল। ভাজি হোৱাৰ পিছত এয়া মই পনীৰ এড কৰিলোঁ। পনীৰখিনি এড কৰাৰ পিছত এতিয়া এইফালে পানী উতল আহি আছে। পানী ইয়াতে দি দিম আৰু
মানুহ 3জন, গতিকে আপোনালোকৰ হেৰি অনুযায়ী বনাব আৰু। এয়া উতল অহা পানীখিনি দি দিছোঁ। এতিয়া অলপ পিছত আৰু এফালে পোলাওৰ কাৰণে চাউল ৰেডি কৰি থৈছোঁ। মই আকৌ 2টা বস্তু একেলগে বনাই থাকিব নোৱাৰোঁ, এটা এটাকেহে পাৰোঁ। গতিকে পোলাওটো সময় লাগিব, এয়াও অকণমান পনীৰ বস্তুটো এনেও অকণমান যত্ন কৰি বনাব লাগে, নহয় জানো? পেষ্ট দিব লাগে, সেইকাৰণে মানে পোলাওটো লৰাই থাকিব লাগিব। গতিকে এয়া বনাম আৰু। মোৰ মানুহজনে পোলাও ভাল নাপায়, কিন্তু উপায় নাই, আজি পোলাও খাব লাগিব। মই কৈছোঁ মোৰ খুব মন গৈ আছে পোলাও খাবলৈ, আৰু তেওঁ মোক কৈছিলে যে ভাতো অকণ বনাই দিবা, কিন্তু এতিয়া মই ভাত আৰু নবনাওঁ, কাৰণ পোলাওৰ কাৰণে যথেষ্টখিনি চাউল লৈ ল'লোঁ। মই লৈ লোৱাৰ কাৰণে মানে এতিয়া নবনাওঁ। এতিয়া মোৰ অলমষ্ট মটৰ পনীৰ হৈ গ'ল। কালাৰটো খুব ধুনীয়া হৈছে। এতিয়া খাবলৈ কেনেকুৱা হয় নাজানো, আৰু তেওঁলোকে ক'ব আৰু খাই পেলাই। পোলাও বনাব লৈছোঁ এতিয়া। এইখিনি জহা চাউল, এয়া খিচমিচ। আমাৰ এওঁ আকৌ খিচমিচ কাজু দিলে বৰ ভাল নাপায়, অকণমান, সেইকাৰণে খিচমিচ অকণমানহে লৈছোঁ, কাজু অকণমান লৈছোঁ, মই আকৌ ভাল পাওঁ। এইফালে এয়া মানে হেৰি আছে, লং, দালচেনি, ইলাচি, জাইফল গোটেইখিনি আছে। এইফালে পিঁয়াজ, আদা, নহৰু আৰু তেজপাত, এয়া ৰিফাইন। ঘিউ দিলেও বেছিকৈ বেয়া পায়, ঘিউটো তথাপিও অকণমান দিম আৰু। এতিয়া মানে অকণমান প্ৰথমে ৰিফাইনত ভাজি লওঁ, মানে বেছি হেৰিকৈ বনালে বেয়া পায়। ঘিউ চিউ দি মানে অকণমান পোলাওত আৰু ঘিউ নিদিলে কেনেকুৱা লাগিব কওকচোন, হয় নহয়? মই ৰিফাইন দিলোঁ, ইয়াৰ পিছতে ইলাচি, দালচেনি, লং, জাইফল, তেজপাত দিলোঁ, আৰু এতিয়া পিঁয়াজটো অলপ সময় ভাজি দিলোঁ। এয়া মই চাউল দি এতিয়া চাউলখিনি ভাজি আছোঁ, অলপ সময় ভাজিম। চাউলটো নুফুটালৈকে অলপ সময় ভাজিম। এয়া মোৰ চাউলখিনি ভাজি হৈছে। এতিয়া মই পানী দিম আৰু এই পানী গৰম কৰি ৰাখিছোঁ, উতলা পানী। মই পানী বৰ জোখ মাখ লৈ নাথাকোঁ আৰু আন্দাজমতে দি দিওঁ। চাউলখিনি কিন্তু নতুন চাউল হ'লে পানীটো অলপ জহা চাউলত কম দিব লাগে দেই। মই যিহেতু জহা চাউল বনাইছোঁ। এইয়া পোলাও আৰু পনীৰ। আচলতে আজি আমাৰ বৃহস্পতিবাৰে তাৰমানে বেলেগ একো খোৱা নাযায়। এতিয়া এই ল'ৰাই খাইছে, তাক সুধোঁ কেনেকুৱা হৈছে। এয়া এওঁক মাতি আছোঁ, মোক কৈছে মোক ফটো নুঠাবা, দাড়িয়ে চাৰিয়ে মই দেখিবলৈ বেয়া হৈ আছোঁ। এতিয়া ল'ৰাই ক'ব কেনেকুৱা হৈছে খাই খাবলৈ। বহুত ধুনীয়া হৈছে, থেংক ইউ। টেঙা মিঠা জ্বলা চব মিলিছে। ঠিক আছে, তেনেহ'লে এতিয়া আমি খাই লওঁ। বাই বাই।